10 নং বিলাসীপুৰা সমষ্টিৰ 1 নং ফলিমাৰী জিলা পৰিষদৰ পদৰ ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ প্ৰাৰ্থী নাম ঘোষণা। বহু জল্পনা কল্পনাৰ পিছত 10 নং বিলাসীপুৰা বিধানসভা সমষ্টিৰ 1 নং ফলিমাৰী জিলা পৰিষদৰ পদৰ বাবে ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ প্ৰাৰ্থী ঘোষণা কৰাৰ পিছতে ভোটাৰৰ মাজত উখল-মাখল পৰিৱেশ দেখিবলৈ পোৱা গৈছে। আৰু সংবাদ মাধ্যমৰ সন্মুখত ভোটাৰে এইদৰে কৈছে, 1 নং ফলিমাৰী বৃহৎ অঞ্চলৰ ৰাইজে ৰাস্তা-ঘাটৰ বাবে অসুবিধাৰ সন্মুখীন হৈছে। বিগত দিনত কোনো নেতাই এই ৰাস্তা-ঘাটৰ কাম কৰিব পৰা নাই। সেয়ে এইবাৰ ৰেজিনা আহমেদক বিজয় কৰি সম্পূৰ্ণ ৰাইজৰ সমস্যা সমাধান কৰি ল'ব। আগন্তুক পঞ্চায়ত আৰু জিলা পৰিষদ নিৰ্বাচনৰ বাবে প্ৰতিটো ৰাজনৈতিক দলে যদিও কঁকালত টঙালি বান্ধিছে, সমান্তৰালভাৱে কংগ্ৰেছ দলেও বিভিন্ন ৰণকৌশল নিৰ্বাচনৰ বাবে অব্যাহত ৰাখিছে। ইতিমধ্যে বিজেপিক পৰাজিত কৰি কংগ্ৰেছ দলৰ প্ৰাৰ্থীসকলক জিকাই আনিবলৈ দলীয় নেতা কৰ্মীক গাঁৱে ভূঞে নিৰ্বাচনী প্ৰচাৰ চলাবলৈ প্ৰদান কৰাৰ কথাও জানিব পৰা গৈছে। চলে বোলে কৌশলে হলেও বিজেপিৰ দলীয় প্ৰাৰ্থীক পৰাজিত কৰিব লাগে বুলিও ঘনে ঘনে গাঁৱে ভূঞে থকা দলীয় কৰ্মীক লগত লৈ ইটোৰ পাছত সিটো মিটিং চলাই থকাৰ বাতৰি আমালৈ আহি পৰিছে। কংগ্ৰেছ দলৰ দলীয় প্ৰাৰ্থীক জিকাই লৈ যোৱাৰ বাবে প্ৰতিজন ভোটাৰৰ ঘৰে ঘৰে যাই ভোট আদায়ৰ চেষ্টা অব্যাহত ৰাখিব দলীয় নেতাপালি নেতা। জানিব দিয়া অনুসৰি 11 তাৰিখ নমিনেশ্যনৰ অন্তিম দিনাই জিলা পৰিষদৰ প্ৰাৰ্থী ৰেজিনা আহমেদে মনোনয়ন পত্ৰ দাখিল কৰিব বুলি জানিব পৰা গৈছে। চাপৰ হালকুচাৰ পৰা মুকলেশ্বৰ আলীৰ ৰিপৰ্ট NE24। আজি আমাৰ ফলিমাৰী জেডপিচিৰ আলতাফ হুছেইন তাৰ পত্নীয়ে জেডপিচিৰ টিকেট পাইছে কংগ্ৰেছৰ তৰফৰ পৰা। আমাক এনেকুৱা মানুহে লাগে, ভালে পাইছোঁ আমি, যাতে আমাৰ পৰৱৰ্তী যিবিলাক আমাৰ কাম কাজ আছে সেইবিলাক যাতে ভাল কৰিব বুলি আমি আশা ৰাখিলোঁ আৰু আমাৰ ৰাইজসকলে তাক ভোট দি জয়যুক্ত কৰে যেন, এইখিনিয়ে মোৰ অনুৰোধ। বিগত দিনত যিহেতু জেডপিচি বা ধৰক কাউন্সিল তেনেকুৱা ধৰণৰ প্ৰাৰ্থিত্ব আছিলে, তেওঁলোকে আপোনালোকৰ ৰাইজৰ কি উন্নয়নমূলক কাম কৰিছে? যোৱা যি আমাৰ জেডপিচি আছিলে, সিহঁতে আপোনালোকে অলপ চাব, সিহঁতে আমাৰ কি কাম কৰিছে আপোনালোকে নিজেই জানে। আৰু এইবাৰ আমি আশা ৰাখিছোঁ যিজন প্ৰাৰ্থী আমাৰ ফলিমাৰীৰ জেডপিচিত দিছে তাতকৈ এইবাৰ বহুত গুণে কাম হ'ব বুলি আমি আশা ৰাখিছোঁ। ফলিমাৰী জিপিত আলতাফ হুছেইনৰ পত্নী ৰেজিনা আহমেদক জেডপিচি পদৰ প্ৰাৰ্থী হিচাপে গণ্য কৰিছে।